আমাৰ গোৱালপাৰা জিলাৰ তিনিজন যুৱক ক্ৰমে জাহিদুল আলী, নুৰ মহম্মদ আৰু জমৰ আলী এই তিনিজন যুৱকে নিজৰ চাৰিচকীয়া গাড়ী লৈ মেঘালয়ৰ পূব গাৰো পাহাৰ জিলাত তেখেতসকলে কিবা এটা কামত গৈছিলে আৰু কামত যোৱাৰ পিছতে তেওঁলোকৰ পৰৱৰ্তী সময়ত তেওঁলোকক অচিনাক্ত দুৰ্বৃত্তই সেই অঞ্চলত গাড়ীত জীৱনতে জ্বলাই দি হত্যা কৰিলে। পৰৱৰ্তী সময়ত তেওঁলোকৰ মৃতদেহ গাঁতত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে বুলি আমি জানিব পাৰিছোঁ। ইতিমধ্যে এই ঘটনাক লৈ আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ, নিন্দা কৰিছোঁ আৰু আজি আমি আচৰিত হৈছোঁ যে ইমান ডাঙৰ এটা চেঞ্চিটিভ ঘটনা সংঘটিত হৈ যোৱাৰ পিছত এতিয়ালৈকে এজনো হত্যাকাৰীক মেঘালয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই। তদুপৰি এই যে তিনিজন যুৱকক ইমান নিৰ্মমভাৱে অমানৱীয়ভাৱে মেঘালয়ত হত্যা কৰা হ'ল, এই ক্ষেত্ৰত অসম চৰকাৰে যিখিনি গুৰুত্ব দিব লাগিছিল সেইখিনি গুৰুত্ব দিয়া আমাৰ পৰিলক্ষিত হোৱা নাই। আজি ABMCই স্পষ্টভাৱে এক শুনিবলৈ অপ্ৰিয় এক প্ৰশ্ন উত্থাপন কৰিবলৈ বাধ্য হৈছোঁ যে মেঘালয়ত অচিনাক্ত দুৰ্বৃত্তৰ হাতত নিহত হোৱা এই তিনিওজন যুৱক সংখ্যালঘু সম্প্ৰদায়ৰ হোৱাৰ কাৰণে অসম চৰকাৰে যথাযোগ্য গুৰুত্ব তাত প্ৰদান কৰা নাই। এই ক্ষেত্ৰত আমি স্পষ্টভাৱে ABMCই দাবী উত্থাপন কৰিছোঁ যে শীঘ্ৰেই উক্ত হত্যাকাণ্ডৰ এক উচ্চস্তৰীয় তদন্ত হ'ব লাগে আৰু অসম চৰকাৰে মেঘালয় চৰকাৰৰ সৈতে কথা পাতি উক্ত হত্যাকাণ্ডৰ লগত জড়িত থকা প্ৰতিজন হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি ABMCই দাবী উত্থাপন কৰিছোঁ। আমাৰ গোৱালপাৰা জিলাৰ তিনিজন যুৱক ক্ৰমে জাহিদুল আলী, নুৰ মহম্মদ আৰু জমৰ আলী এই তিনিজন যুৱকে নিজৰ চাৰিচকীয়া গাড়ী লৈ মেঘালয়ৰ পূব গাৰো পাহাৰ জিলাত তেখেতসকলে কিবা এটা কামত গৈছিলে আৰু কামত যোৱাৰ পিছতে তেওঁলোকৰ পৰৱৰ্তী সময়ত তেওঁলোকক অচিনাক্ত দুৰ্বৃত্তই সেই অঞ্চলত গাড়ীত জীৱনতে জ্বলাই দি হত্যা কৰিলে। পৰৱৰ্তী সময়ত তেওঁলোকৰ মৃতদেহ গাঁতত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে বুলি আমি জানিব পাৰিছোঁ। ইতিমধ্যে এই ঘটনাক লৈ আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ, নিন্দা কৰিছোঁ আৰু আজি আমি আচৰিত হৈছোঁ যে ইমান ডাঙৰ এটা চেঞ্চিটিভ ঘটনা সংঘটিত হৈ যোৱাৰ পিছত এতিয়ালৈকে এজনো হত্যাকাৰীক মেঘালয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই। তদুপৰি এই যে তিনিজন যুৱকক ইমান নিৰ্মমভাৱে অমানৱীয়ভাৱে মেঘালয়ত হত্যা কৰা হ'ল, এই ক্ষেত্ৰত অসম চৰকাৰে যিখিনি গুৰুত্ব দিব লাগিছিল সেইখিনি গুৰুত্ব দিয়া আমাৰ পৰিলক্ষিত হোৱা নাই। আজি ABMCই স্পষ্টভাৱে এক শুনিবলৈ অপ্ৰিয় এক প্ৰশ্ন উত্থাপন কৰিবলৈ বাধ্য হৈছোঁ যে মেঘালয়ত অচিনাক্ত দুৰ্বৃত্তৰ হাতত নিহত হোৱা এই তিনিওজন যুৱক সংখ্যালঘু সম্প্ৰদায়ৰ হোৱাৰ কাৰণে অসম চৰকাৰে যথাযোগ্য গুৰুত্ব তাত প্ৰদান কৰা নাই। এই ক্ষেত্ৰত আমি স্পষ্টভাৱে ABMCই দাবী উত্থাপন কৰিছোঁ যে শীঘ্ৰেই উক্ত হত্যাকাণ্ডৰ এক উচ্চস্তৰীয় তদন্ত হ'ব লাগে আৰু অসম চৰকাৰে মেঘালয় চৰকাৰৰ সৈতে কথা পাতি উক্ত হত্যাকাণ্ডৰ লগত জড়িত থকা প্ৰতিজন হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি ABMCই দাবী কৰিছোঁ। ৰাজ্যত নিৰ্বাচনী জ্বৰ পুনৰ শাসনলৈ আহিব নেকি বিজেপি মিত্ৰজোঁট, নে দেশত উত্থান ঘটিব বিৰোধী শক্তিৰ? অসমৰ 14টা লোকসভা সমষ্টিৰ প্ৰতিটো আপডেট ক্ষিপ্ৰতাৰে 2024 নিৰ্বাচনৰ সৰ্ববৃহৎ কাভাৰেজ, টাইলাইটৰ প্ৰতিটো ইলেকশ্যন কাভাৰেজ আগবঢ়াব ষ্টাৰ চিমেণ্টে, powered by Data Mission.